হেল্ল' এভৰিৱান, সকলোকে মোৰ চেনেল কৃষ্ণামণি ভ্লগছৰ অন্য এটা ভিডিঅ'লৈ মই কৃষ্ণামণিয়ে স্বাগতম জনালোঁ। আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ ৰাতিপুৱাই আজি আহিলে দেউতা। প্ৰায় 2 বছৰমানৰ পিছত দেউতা আহিছে মোৰ ওচৰলৈ, আৰু লগত দেউতাই লৈ আহিছে ৰজক এয়া লৈ আহিছে। আৰু এতিয়া মই ৰজক চাহ খাবলৈ দিছোঁ। ৰজৰ ফেভৰেট হয় লালমোহন, সেইকাৰণে তাইক জোকাই আছোঁ। আৰু এয়া তাইক চাহ খাবলৈ দিলোঁ, দেউতাকো দিলোঁ। এতিয়া এয়া হাজবেণ্ড আৰু মোৰ কাৰণে লৈছোঁ পিঠা দেউতাই লৈ আহিছিলে। এয়া আমি চাহ খাবলৈ লৈছোঁ এতিয়া। আৰু বাহিৰত দেউতাই ৰ'দত বহি চাহ খাই আছে। এতিয়া চাবলৈ লৈছোঁ দেউতাই কি আনিছে। দেউতাই আহিয়ে কৈ আছে মোনাটো খোলচোন, কি আছে চা। এতিয়া চাবলৈ লৈছোঁ। মই ভিডিঅ' কৰি দিছোঁ। বিহু পিঠা আমাৰ আহিয়ে গ'ল। লাডু পিঠা আহিয়ে গ'ল নহয় আমাৰ চব। গুড় এইটো কি? এইজোপা যে ভেন্দি, এইটো কি জালুক চিৰা দিয়া কেলৈ আনিব লাগে? কি চিৰা এটা ক'লা বৰা চাউলৰ নেকি? এয়া চাউল, এইটো কি জানো? এয়া নতুন চাউল নেকি? এয়া নতুন চাউল, এয়া আগৰ চাউল। এইটো তেল, কালি তেল আনিলেগৈ হেন। মোক মানে হেৰিয়ে কথা এটা ক'লে, মই সেইকাৰণে ঘৰৰ পৰা অনা হেৰি টোপোলাটো কৰে খুলি যে সঁচাই বহুত ভাল লাগে, বহুত মৰমত দিয়া হয়। সেইকাৰণে আমাৰ চানবি বিহু কাপোৰ আহিয়ে গ'লে। গৰম কাপোৰ, স্কাৰ্ট টপ। এতিয়া দেউতাহঁতৰ কাৰণে কি বনালোঁ তাকে দেখাইছোঁ। বনাই থাকোঁতে ভিডিঅ' কৰা নহ'ল আৰু। এতিয়া মই দেখাইছোঁ এয়া দালি, তাতে মাছ দিছোঁ, কবি ভাজি, চালাড, মাছৰ ফ্ৰাই, আৰু লগতে বাবৰি আৰু কণীও ভাজিলোঁ। এতিয়া এয়া ৰজক খাবলৈ দিছোঁ। পেটকণ দিছোঁ দেউতা মাছৰ কাঁইট, তেতিয়া তাই কমকৈ বাচিত হ'ব। খাবলৈ দিলোঁ, তথাপিতো আকৌ দেউতাই ক'লে তাইক মাছৰ কাঁইটখিনি বাচি দে। আকৌ এতিয়া আহিছোঁ মাছৰ কাঁইট বাচিবলৈ। এয়া তাই আৰু দেউতাই বহি পেলাই ধুনীয়াকৈ ভাত খাই আছে। এয়া তাই দেখিছে নাই ফূৰ্তি। এয়া এতিয়া মই মাছৰ কাঁইটখিনি ধুনীয়াকৈ তাইক বাচি দিওঁ খাবৰ কাৰণে। দেউতা আৰু ৰজ আহিছিলে যে গ'লগৈ এতিয়া। আৰু দেউতাহঁত যোৱাৰ পিছত বেয়া লাগিছে, ইমান সময় থাকিলে আৰু এতিয়া গ'লগৈ। ঘৰ মানে ৰুমটোলৈ সোমাই ৰুঙা লাগিছে। আৰু অথনিৰ পৰা যেতিয়া আছিলে তেতিয়া মনটো ভাল লাগি আছিলে, ফূৰ্তি লাগি আছিলে, গোটেইখিনি একেলগে আছিলোঁ। কিন্তু ৰুমলৈ আহিহে গম পালোঁ ৰজে লং পেণ্টটো এৰি থৈ গ'ল। তাই সোমাবই পাহৰি থাকিলে, মোক কৈছিলে ভৰাই দিবলৈ বস্তুখিনি, ময়ো ভৰালোঁ চব, কিন্তু লং পেণ্টটোলৈ মনেই নকৰিলোঁ, সেইটো এৰি থৈ গ'ল। এতিয়া তাইলৈ ফোন কৰোঁ যে তুমি লং পেণ্টটো এৰি থৈ গ'লা। আৰু তাইলৈ ফোন কৰি ক'লোঁ তাই যে লং পেণ্টটো এৰি থৈ গ'ল বুলি। আৰু তাই কৈছে এইটো পেহাৰ হাতত দি পঠাবা, এওঁ যদি ঘৰলৈ যায় তেতিয়া দি পঠাম বুলি ভাবিছোঁ। আৰু লং পেণ্টটো তাই এইটো বৰ মৰমত দেখুৱাবলৈকে আনিছিলে মোক। নতুনকৈ তাই মানে অৰ্ডাৰ দি পেলাই এইটো আনিছিলে। আৰু এতিয়া মই আমাৰ দেহা মানুহ কোচত লৈ পেলাই মই বহি আছোঁ ভিতৰতে। আৰু আজি যেতিয়া দেউতা আছিলে তেতিয়া ভাত বনোৱাৰ সময়ত দেউতাক কোচত দি মই বহুতখিনি বস্তু বনাই ল'লোঁ, নহ'লে তাই বিচনাত নুশুৱে ঠাণ্ডাৰ কাৰণে। সেইকাৰণে দেউতাও বহুত সময় আজি তাইক লৈ মোক সহায় কৰি দিয়া নিচিনাকৈ কৰি দিলে। আৰু দেউতাহঁতকো সেইকাৰণে সময়ত ভাতকেইটা খুৱাই পেলাই মানে বনাই কৰি খুৱাই পঠাব পাৰিলোঁ, নহ'লে যে নোৱাৰিলোঁহেঁতেন। তাই আমনি কৰি আছিলে আৰু এতিয়া তাই শুই আছে। দুদিন পিছত আকৌ ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আজি হ'ল উৰুকা, আৰু সকলোকে মোৰ ফালৰ পৰা ভোগালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ।
এতিয়া মই পিঠাৰ পৰা আকৌ ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ। পিঠা ঘৰৰ পৰা বনাই দি পঠাইছিলে মোৰ কাৰণে দেউতাৰ হাতত। তেলত দিয়া পিঠা, নাৰিকল লাডুখিনি চাওকচোন ইমান ধুনীয়াকৈ বগা বগাকৈ বনাইছে। বৌয়ে বনাই দি পঠাইছে নাৰিকল লাডু আৰু তেলত দিয়া পিঠা, আৰু দিছে বগা পিঠা শাহুমায়ে বনাই দিছে। বগা পিঠাৰ লগতে শাহুমায়ে তেলত দিয়া পিঠাও বনাই দি পঠাইছিলে। এইবাৰ মানে মই পিঠা বনোৱা নাছিলোঁ, সেইকাৰণে ঘৰৰ পৰা বিহু বুলি পিঠা লাডু সকলোখিনি দি পঠালে, আৰু এইবাৰ এনেদৰে বিহু পাতিলোঁ। আৰু হাজবেণ্ড আৰু মই বুলি ৰুমতে খানা এটাকে খাওঁ। আৰু খানাত পিছে কি বনাম এতিয়ালৈকে ঠিকেই হোৱা নাই। এওঁ গৈছে বজাৰ কৰিবলৈ, বজাৰ কৰি অহাৰ পিছত আপোনালোকক দেখাম আজি কিনো আনে আৰু কি বনাওঁ। এওঁ বজাৰ কৰি আহি পালেহি ৰুমত, আৰু কি আনিছে মই দেখাম বাৰু ভিডিঅ'টোত। এতিয়া এওঁ যোগাৰ কৰাত লাগিছে বনাবৰ কাৰণে, আৰু ময়ো কিটচেনত গৈ ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ। এওঁ পিঁয়াজৰ বাকলি গুচাই আছে। এওঁ কি আনিছে মই আপোনালোকক দেখাই আছোঁ। এওঁ আনিছে লোকেল চিকেন। আজি আমি লোকেল চিকেন খাম ভোগালীৰ উৰুকা বুলি। আৰু এইখিনি আনিছে পড লিভাৰ, এইখিনি ড্ৰাই ফ্ৰাই কৰি খাম বুলি ভাবিছোঁ। গোটেইখিনি এনেদৰে ধুনীয়াকৈ যোগাৰ কৰি লৈছে বনাবৰ কাৰণে। আৰু এতিয়া ফুৰাব লৈছোঁ জুই। ভিতৰতে এনেদৰে কেৰাহীত খৰি দি পেলাই জুই ফুৰাব লৈছোঁ। বাহিৰতো সুবিধা নাই, সেইকাৰণে ভিতৰতে এনেকৈ জুই ফুৱাইছোঁ আমি। আৰু মই জুই ফুৱাই আছোঁ, আৰু এওঁ চিকেন বনাই আছে। বনাই কৰি হোৱাৰ পিছত মই আপোনালোকক দেখাইছোঁ আজি আমি কি খাব লৈছোঁ। ভাত, গাজৰৰ চালাড, পিঁয়াজ, লগতে নেমু, আৰু লোকেল চিকেন। কালাৰ দেখিছেনে কি ধুনীয়া হৈছে। ইয়াতে ওপৰত মই ধনিয়া দি দিছোঁ, আৰু হ'ল খাচী মাংস, এয়াও আছিলে লগতে। এনেদৰে আজি উৰুকাৰ সাজ আমি জুতি বুদ্ধি লগাই খালোঁ। আৰু নেক্সট ডে মৰ্ণিং বিহুৰ দিনা ৰাতিপুৱা ভিডিঅ'টো আকৌ ষ্টাৰ্ট কৰিছোঁ। আছিলে মিঠাই, দেউতাই অনা মিঠাই আছিলেই, সেইকাৰণে ভাবিছোঁ মিঠাইৰ লগতে বৌয়ে বনাই দিয়া নাৰিকল লাডু আৰু তেলত দিয়া পিঠা ভাতৰ চাউলে বনাই দিছিলে। এনেদৰে আজি বিহু বুলি ৰাতিপুৱাই আমি চাহকাপ খাব লৈছোঁ। দুয়োটাই লৈছোঁ লাল চাহ আৰু লাডু, এনেদৰে খাব ল'লোঁ। আৰু এটা গিফ্ট মই দেখাব লৈছোঁ, এইটো বৰমায়ে দিছে আমাৰ দেহা মানুহ। চাওকচোন কি ধুনীয়া এখন বিচনা, আৰু ইয়াতে আঁঠুৱা লগোৱা নিচিনা আছে। এখন ভাল লাগিছে, সেইকাৰণে গিফ্টটো ইমান ধুনীয়া দিছে, ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। ধুনীয়া এটা গিফ্ট বিহু বুলি পালে আজি আমাৰ দেহা মানুহে। আৰু ইয়াৰ ভিতৰতে অকণমানি এটা স্পঞ্জৰ গাৰো আছে। ধুনীয়া লাগিছে গিফ্টটো। আৰু এতিয়া আবেলি বৰমাহঁতক আজি চাহ খাবলৈ মাতিছোঁ বিহু বুলি। এতিয়া চাহ বনাই আছোঁ, গাখীৰৰ চাহ। পিঠা, লাডু আৰু মালপোৱা, এনেদৰে চাহকাপ ৰেডি কৰিছোঁ দিবৰ কাৰণে। আৰু চাহ বনাই আছোঁ। বৰমাহঁতক চাহ দিলোঁ, আৰু ময়ো একাপ খালোঁ। আৰু আজিৰ এই ভিডিঅ'টো ইমানতে সামৰিলোঁ। ভিডিঅ'টো চাই আপোনালোকৰ কেনে লাগিলে কমেণ্টছত জনাব। বাই।